নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনেল ইয়াৰৰ তিনটা ইয়াৰৰ কোৱেশ্চন পেপাৰ দিয়া হৈছে ইয়াত 2022 2023 2024 তিনিখন পেপাৰ দিয়া আছে এখন এখনকে আলোচনা কৰিম শৰ্ট কোৱেশ্চনখিনি ইয়াত দিয়া আছে আৰু দুই এটা মেথছৰ কোৱেশ্চন দিয়া আছে Question number 1 22 খনত দিয়া আছে Question number 1 তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া খালি ঠাই পূৰ কৰা গুৱাহাটী বিশ্ববিদ্যালয় দেশ চনত স্থাপন কৰা হৈছিল এনসাৰটো হৈছে 1948 বি ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা দেশ চনত আৰম্ভ হয় 1962 সি বিশ্ব পৰিৱেশ দিৱস দেশ তাৰিখে উদযাপন কৰা হয় 5 জুন তাৰিখে এডৱাৰ্ড লিড থৰ্নডাইকে প্ৰৱৰ্তন কৰা প্ৰচেষ্টা আৰু ভূলিক্ষণ পদ্ধতি শিক্ষণৰ সংযোগপাত তত্ত্ব বুলি কোৱা হয় বহু বিকল্প বাছনি প্ৰশ্নত এগৰাকী শিক্ষাৰ্থীয়ে দেশ পদ্ধতি অৰ্থাৎ প্ৰত্যাভিজ্ঞা পদ্ধতি বা প্ৰত্যাভিজ্ঞাক স্নাতকৰণ বুলি কোৱা হয় পদ্ধতি প্ৰয়োগ কৰি শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰে এফ কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ হিচাপে দেশ নিৰ্ণয় কৰোঁতে সকলো ৰাশি বিচাৰ কৰা হয় দুটা মানত সকলো ৰাশি বিচাৰ কৰা নহয় হেকিটা হৈছে মধ্যমা আৰু বহুলক হেকিটা আটাইকেইটা ৰাশি কিন্তু বিচাৰ কৰি চোৱা নহয় কিন্তু গড়ত আটাইকেইটা ৰাশি বিচাৰ কৰি চোৱা হয় ইয়াৰ পিছত আছে একেটালৈকে খালি ঠাই আছিল তাৰ পিছত কিটা উত্তৰ দিবলৈ দিয়া হৈছে এটা বাক্যত উত্তৰ দিয়া যিটো দিয়া আছে দূৰশিক্ষা কি সকলোৱে জানে এটো ইমান শৰ্টকে লিখি দিব নোৱাৰি এইচ টো দিয়া আছে এটা সংজ্ঞা দিয়া আছে অভিজ্ঞতাৰ ফলত নতুন আচৰণৰ শক্তি বৃদ্ধি বা পুৰণি আচৰণৰ শক্তি হ্ৰাস কৰা প্ৰক্ৰিয়াকে শিক্ষণ আখ্যা দিব পাৰি এই উক্তিষাৰ কোনে কৈছিল এনসাৰটো স্মিথ আছিল তাৰ পিছৰটো আছে আইটো শিক্ষণৰ মৌলিক অনুবন্ধনবাদ তত্ত্বৰ স্ৰষ্টা কোন আছিল আইভান পেট্ৰভিচ পেভলভ যেটো স্মৃতি হৈছে এক নিখুঁত পুনৰ উদ্দীপন কাৰ্য য'ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুযায়ী পুনৰ প্ৰতিষ্ঠা কৰা হয় এই উক্তিটো কাৰ ষ্টাউটৰ আছিল হোৱাট ইজ ভলিউচনেল অৰ ভলুণ্টাৰী এটেনশ্যন ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে হেতু তোমালোকে কিতাপত পাই যাবা অলপ দীঘল হয় অৰ্থাৎ ছুটিকে ক'বলৈ গ'লে ইচ্ছা অনুসৰি যেটো মনোযোগ দিয়া হয় ইয়াত বাহিৰৰ কোনো উদ্দীপকৰ প্ৰভাৱ নাথাকে এলটো দিয়া আছে সমহিত ৰাশিৰ পৰা মধ্যমা নিৰ্ণয় কৰা সূত্ৰটো ইয়াত দিয়া আছে তোমালোকৰ মেডিয়ান ইজ ইকুৱেল L plus n/2 minus CF divided by FM into I ইয়াত কোনটোৱে কি বুজাইছে তোমালোকে জানাই L মানে নিম্ন শ্ৰেণী অন্তৰালটো আৰু যিটো ৰাশিত মানে মধ্যমা আছে সেই ৰাশিটো n/2 টো প্ৰথম উলিয়াই ল'ব লাগিব n/2 উলিওৱাৰ পিছত যিটো ৰাশিত মধ্যমা আছে এটো উলিয়াই লোৱা হ'ব CF টো উলিওৱাৰ পিছত তাৰ তলৰটোই হ'ব CF আৰু FM টো হেতু লাইনতে থকা বাৰংবাৰতাটো আৰু I টো হৈছে শ্ৰেণী দৈৰ্ঘ্যটো ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 2 আছে এখিনি 2 মাৰ্কছৰ অলপ দিয়া থাকিব 2 মাৰ্কছৰ 12টা আছে নিশ্চয় 2 মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা 3 শিক্ষা আৰু উৎপাদনমুখিতা সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা 4টো আছে অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা 5 আছে দূৰ শিক্ষাৰ দুটা তাৎপৰ্যপূৰ্ণ দিশ উল্লেখ কৰা 6 পৰিৱেশ শিক্ষাৰ দুটা নীতি 7 মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা 8 পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা বিস্মৃতিৰ দুটা মানসিক কাৰণ উল্লেখ কৰা 10টো আছে এজন ব্যক্তিৰ আগ্ৰহক প্ৰভাৱিত কৰিব পৰা দুটা উৎস বা উপাদান উল্লেখ কৰা 11 মানসিকভাৱে স্বাস্থ্যৱান লোক এজনৰ থাকিবলগীয়া দুটা সামাজিক গুণ উল্লেখ কৰা ইয়াত উল্লেখ কৰি দিছে সকলো গুণ একেলগে দিয়া থাকে তাৰে দুটা সামাজিক গুণ লিখিব দিছে 12 বাৰংবাৰতা বিভাজন তালিকা শ্ৰেণীকৰণ বা প্ৰস্তুত কৰোঁতে তুমি মানি চলিবলগীয়া যিকোনো দুটা স্তৰ 13টো দিয়া আছে এটা অংক আছে তাত গড় আৰু মধ্যমা উলিয়াব দিছে সংখ্যাকেইটা ইয়াত দি দিয়া আছে এইটা ফৰ্মুলা ব্যৱহাৰ কৰি উলিয়াব লাগিব তাৰ পিছত আছে 14টো অসমৰ মাধ্যমিক শিক্ষাৰ চাৰিটা মূল সমস্যা আলোচনা এডৰ পৰা 4 মাৰ্কছৰ আছে মুক্ত শিক্ষা ব্যৱস্থাৰ চাৰিটা সুবিধা আলোচনা কৰা
16টো আছে শাৰীৰিক শিক্ষাই কেৱল আত্মা বা শৰীৰকেই গঢ় নিদিয়ে বৰঞ্চ সম্পূৰ্ণ ব্যক্তিজনকেই গঢ় দিয়ে। বাক্যশাৰী ব্যাখ্যা কৰা। 17 অন্তদৰ্শন শিক্ষণৰ শৈক্ষিক তাৎপৰ্য আলোচনা কৰা অথবা অনুবন্ধন শিক্ষণৰ 4টা বৈশিষ্ট্য আলোচনা কৰা। তাৰপিছত দিয়া আছে 18 এজন শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ মনোযোগ আৰু আগ্ৰহ বিকাশ কৰাত কেনেকৈ সহায় কৰিব পাৰে আলোচনা কৰা। 19টো আছে তলৰ পৰিস্থিতিসমূহত কি প্ৰকাৰৰ স্মৃতি ক্ৰিয়াশীল লিখা। অৰ্থাৎ তোমালোকে পাই আহিছা যে স্মৃতিৰ প্ৰকাৰ পাইছিলা, স্মৃতি প্ৰকাৰৰ পৰাই যিকেইটা উদাহৰণ আছে উদাহৰণৰ পৰাই এইকেইটা দিয়া আছে। তাত 1কে 4টাত 4 আছে। তোমালোকৰ প্ৰথমটো দিয়া আছে ৰচনাত্মক প্ৰশ্নসমূহৰ উত্তৰ কৰোঁতে কোনটো স্মৃতি ব্যৱহাৰ কৰা হয়। তাৰমানে কি প্ৰকাৰৰ স্মৃতি ক্ৰিয়াশীল লিখিবলৈ কৈছে। ৰচনাত্মক প্ৰশ্নসমূহৰ উত্তৰ কৰোঁতে কি হয় প্ৰকৃত স্মৃতি ব্যৱহাৰ কৰা হয়। বিটো আছে গাড়ী চলাওঁতে, এইটো তোমালোকে পাইছাই অভ্যাস স্মৃতি। চিটো আছে গণিতৰ কোনো সমস্যা সমাধান কৰোঁতে, এইটো যুক্তিযুক্ত স্মৃতিও হ'ব পাৰে সক্ৰিয় স্মৃতিও হ'ব পাৰে। ডিটো দিয়া আছে এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে তেওঁৰ অতীত জীৱনত হোৱা কোনো ঘটনাৰ পুনৰ স্মৰণ কৰা কাৰ্য, এইটো দীৰ্ঘকালীন, কাৰণ আগৰ কোনো কথা আমাৰ সৰুকালৰ কথা যদি ধৰা বুঢ়া কালত মনত পৰে তেনেকুৱা। 20 মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্যাৱলী আলোচনা কৰা অথবা মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ আলোচনা কৰা। 21টো দিয়া আছে শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা আলোচনা কৰা। 22টো আছে কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ বুলিলে কি বুজা। কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ হিচাপে মধ্যমাৰ 3টা সুবিধা উল্লেখ কৰা অথবা ভেদ্যতা বা বিচ্যুতিৰ জোখ বুলিলে কি বুজা। চতুৰ্থ বিচ্যুতি পৰিমাপনৰ 3টা সুবিধা। 23টো ইফালে দিয়া আছে, ইয়াত গ্ৰাফ ব্যৱহাৰ কৰিব লাগিব। পৰীক্ষাত গ্ৰাফ দিয়া হয়। বাংবাৰ্তা বহুভুজ কাক বোলে। তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা বাংবাৰ্তা বহুভুজ অংকন কৰা। লেখ কাগজ ব্যৱহাৰ কৰিবা বুলি উল্লেখ কৰি দিছে। বহুভুজটো আঁকিব লাগিব, এইটো লেখ কাগজত লাগিব। লগতে আৰু এটা দিছে অথবা বৃত্তচিত্ৰ কাক বোলে। এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ তথ্যসমূহ বৃত্তচিত্ৰৰ সহায়ত উপস্থাপন কৰা। এই বৃত্তচিত্ৰটো ইয়াত অংকটো কৰাই আছে কিন্তু চিত্ৰটো আঁকি দিয়া হোৱা নাই। তোমালোকে এই টোটেল কৰিবা, গোটেইকেইটা টোটেল কৰি 200 পোৱা হয় আৰু এটা বৃত্তৰ পৰিধি 360 ডিগ্ৰী থাকে, সেইকাৰণে তাৰ সৈতে আমি এইটো 200/50 লিখি তাক 360 হৰণ কৰিব লাগিব আৰু সমান 90 ডিগ্ৰীকে হ'ব। এইকেইটাকে এই কোণকেইটা আমি বৃত্তটোত বহাব লাগিব। 24টো দিয়া আছে মাধ্যমিক শিক্ষা আইন অসম 1961ৰ দ্বাৰা প্ৰদান কৰা অসম মাধ্যমিক শিক্ষা বৰ্ডৰ ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা। ক্ষমতা বা কাৰ্যসমূহ নিলিখিলে আৰু এটা দিছে মাধ্যমিক শিক্ষা সম্পৰ্কে 1986 চনৰ জাতীয় শিক্ষানীতি উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা। 25টো আছে জনসংখ্যা শিক্ষা কাক বোলে। শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি আলোচনা কৰা অথবা মহিলা সবলীকৰণ বুলিলে কি বুজা। মহিলা সবলীকৰণৰ শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। 26 নম্বৰটো আছে শিক্ষণ বুলিলে কি বুজা। শিক্ষণৰ গুৰুত্বপূৰ্ণ ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ চৰ্তসমূহ আলোচনা কৰা। তাৰপিছতে এইটো বস্তুনিষ্ঠ নহয় দেই, ব্যক্তিনিষ্ঠ। তাৰপিছত আছে শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কি। এডৱাৰ্ড লি থৰ্নডাইকে প্ৰৱৰ্তন কৰা শিক্ষণৰ প্ৰধান নীতিসমূহ আলোচনা কৰা। 27টো আছে গড় কাক বোলে। গড় কাক বোলে। অনুমিত গড় পদ্ধতিৰ সহায়ত তলত দিয়া বাংবাৰ্তা বিভাজন তালিকাৰ পৰা গড় নিৰ্ণয় কৰা। ইয়াত তোমালোকৰ অনুমিত গড় পদ্ধতিৰ সহায়ত উল্লেখ কৰিবলৈ দি দিয়া আছে। মানে অনুমিত গড় পদ্ধতি অনুমান কৰি লোৱা হয়, হয়নে। এজিউম মিন পদ্ধতিৰে কৰিব লাগিব, দীঘল পদ্ধতিৰে কৰিলে নহ'ব। যিটোত এফ আৰু এক্স পূৰণ কৰি কৰা হয় সেইটো নহয়, এইটো অনুমিত গড় পদ্ধতি মানে অনুমান কৰি লোৱা হ'ব। প্ৰথমে তোমালোকৰ ইয়াৰ মাজৰ সংখ্যাটোত 0 ধৰি ওপৰফালে +1 +2 +3 +4 তলফালে যিমানটা থাকে আৰু ইয়াৰ তলফালে 4লৈকে আছে মাইনাছত আহিব এইকেইটা। আৰু তাৰে এইটো মধ্যবিন্দুটো উলিয়াব লাগিব। 60 আৰু 64 দুটা প্লাছ কৰি 2ৰে হৰণ কৰিলে মধ্যবিন্দুটো ওলাব। এইটো হ'ল AM আৰু ইয়াৰ প্লাছখিনি একেলগে প্লাছ কৰি মাইনাছখিনি একেলগে প্লাছ কৰি ইয়াৰ পৰা এইটো মাইনাছ কৰিলে তোমাৰ সামেশ্যন FX ওলাব। ইয়াত ফৰ্মুলাত বহাই দিলে হৈ গ'ল M + সামেশ্যন FX (n × I). আইটো ইয়াৰ শ্ৰেণী দৈৰ্ঘ্যটো 63.4 এনচাৰ।
তাৰপিছত আহিব 2023খন ইয়াত দি দিয়া আছে তোমালোকৰ 1 × 12 12টা 1 মাৰ্কৰ 12টা কুৱেশ্যন 2 মাৰ্কৰ 12টা 24 নম্বৰ 4 মাৰ্কৰ 10টা 40 নম্বৰ 6 মাৰ্কৰ 4টা 24 নম্বৰ ইয়াত তোমালোকৰ কুৱেশ্যন যিকোনো 12টা কৰিবলৈ আগতীয়াকৈ উল্লেখ কৰি দিয়া আছে আজিকালি আগতকৈ বহুত ভাল কৰিছে যে অপশ্যন বহুত দিয়া থাকে তাৰে ভিতৰত তোমালোকৰ যিমানটা কৰিবলৈ দিয়ে 12টা হওক 10টা হওক যিমানটা কৰিবলৈ কৰিলেই হ'ল কিন্তু তোমালোকৰ বহাই দিয়া থাকে কুৱেশ্যন নম্বৰ 1ত কৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 12টা খালী ঠাই পূৰণ কৰা প্ৰথমখিনি আছে খালী ঠাই 8 দিয়া আছে দেশ আয়োগৰ পৰামৰ্শৰ আধাৰতে 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰতে হৈছিল নেক্সটটো কৈছে পৰিৱেশ শব্দটো মূল ফৰাচী ভাষাৰ দেশ শব্দৰ পৰা আহিছে আমি জানো যে পৰিৱেশ শব্দৰ ইংৰাজী প্ৰতিশব্দ এনভাইৰনমেন্ট শব্দটো ক'ৰ পৰা আহিছে এনভাইৰনাৰ তাৰ পিছতো আছে দেশ দিছিলে আনসাৰটো হ'ব 1880 চনত জাৰ্মান দাৰ্শনিক ফ্ৰেডৰিক নিউটনে এটো নিউটন বুলি দিয়া থাকে বা এটো তোমালোকৰ কুৱেশ্যনে নিউটনে বুলি দিয়া আছে কিন্তু এটো ইংলিশটো চাই লবা এটো বেলেগ বেলেগ কিতাপত বেলেগকে থাকে কিন্তু ইংলিশটো শুদ্ধকে থাকে পোন প্ৰথমবাৰৰ বাবে মূল্যবোধ শব্দৰ প্ৰয়োগ কৰিছিল 2 নম্বৰ কুৱেশ্যনটো কৈছে এজন ছাত্ৰই এটা অংক বহুবাৰ চেষ্টা কৰি নিজেই সমাধান কৰিবলৈ সক্ষম হ'ল এনে শিক্ষণ প্ৰক্ৰিয়া শিক্ষণৰ দেশ পদ্ধতিৰ দ্বাৰা সমৰ্থিত এটো কি হ'ব প্ৰচেষ্টা আৰু ভুল পদ্ধতি বহুবাৰ চেষ্টা কৰিছে প্ৰথমে হয়তো ভুল হৈছে কিন্তু এখন শুদ্ধ হৈছেগে ইটো দিয়া আছে সামগ্ৰিকতাবাদী মনোবিজ্ঞানী সকলৰ মতে শিক্ষণ এক বৌদ্ধিক কাৰ্য যি শিক্ষাৰ্থীৰ দেশ অনুভৱ আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ লগত জড়িত হৈ থাকে ইয়াৰ পৰ্যবেক্ষণ হ'ব এটো প্ৰথমটো এফটো দিয়া আছে দেশ মনোযোগত উদ্দীপকৰ তীব্ৰ প্ৰভাৱ থাকে আমি জানো যে ঐচ্ছিক মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে কাৰণ আমি বস্তুটো ডাঙৰ হওক বা সৰু হওক বা জিলিকি থাকক আমাৰ কোনো কথা নাই কিন্তু আমি ইচ্ছা অনুসৰিহে মনোযোগ দিওঁ ঐচ্ছিক মনোযোগত সেইকাৰণে এটো অনৈচ্ছিক মনোযোগৰহে হ'ব আৰু অনৈচ্ছিক মনোযোগৰ দুটা ভাগ আছিল তাৰে স্বতঃস্ফূৰ্ত মনোযোগটোহে ইয়াৰ আনসাৰ হ'ব স্বতঃস্ফূৰ্ত মনোযোগত উদ্দীপকৰ তীব্ৰ প্ৰভাৱ থাকে অনৈচ্ছিক লিখিলে এটো কাটি নিদিয়ে বাৰু তাৰ পিছৰটো আছে এটা বাক্যত উত্তৰ দিয়া যি কোন চনত ভাৰত চৰকাৰে মহিলাৰ সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল 2001 চনত সংবেদনাত্মক স্মৃতি কাক বোলে এইকেইটা তোমালোকে অকমান নিজে বহলাই লিখিব লাগিব পশ্চাদমুখী প্ৰতিৰোধ কাক বোলে বহুলক কাক বোলে আৰু কেটো দিয়া আছে ভাৰতবৰ্ষৰ ক'ত প্ৰথম মুক্ত বিদ্যালয় আৰম্ভ হৈছিল এটো বিশ্ববিদ্যালয় নহয় এটো বিদ্যালয় দিয়া আছে এটো ভালকে চাব লাগিব যে ভাৰতবৰ্ষৰ ক'ত প্ৰথম মুক্ত বিদ্যালয় আৰম্ভ হৈছিল আমি চনটো জানো 1979 চনত আৰু ক'ত হৈছিল নতুন দিল্লীত আমি উত্তৰটো হ'ব নতুন দিল্লী তাৰ পিছত দিয়া আছে তোমালোকৰ কুৱেশ্যনটা দিয়া আছে যে এটা গণিতৰ পৰীক্ষাৰ 17 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল 8 জন শিক্ষাৰ্থী পৰীক্ষাত অনুতীৰ্ণ হৈছিল উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ নম্বৰসমূহ দিয়া আছে আৰু সকলো শিক্ষাৰ্থীৰ নম্বৰসমূহ ধৰি মধ্যমা নিৰ্ণয় কৰা সকলো শিক্ষাৰ্থী বুলি যেহেতু দিয়া হৈছে ইয়াত ফেল কৰা পাস কৰা কোনো কথা নাই টোটেল কিমান আছিল 17 জন আমাক হেতু লাগে 17 জনৰে এইফালে যিখিনি ফেল আছে সেইখিনি নম্বৰ হয়তো আমাক দিয়া নাই সেইকাৰণে আমি এটা এনেদৰে x বুলি ধৰি লৈছো আৰু যিখিনি নম্বৰ পাস কৰা নম্বৰ আছে সেইখিনি দিয়া আছে এইখিনি নম্বৰ হ'ব তাৰে আমি 17 জন শিক্ষাৰ্থী হলে ফৰ্মুলাটো এটো হ'ব n+1/2 কাৰণ আমি যুগ্ম অযুগ্মৰ দুটা ফৰ্মুলা আছিল হেতু পাই থৈছো ইয়াত যে হেতু অযুগ্ম সংখ্যা সেইকাৰণে n+1/2 হলে 17 + 1/2 18/2 আৰু 9তম স্থান হ'ব মানে 9 নম্বৰ স্থানত যেটো সংখ্যা আছে হেতুৱে ইয়াৰ মধ্যমা বুলি কোৱা হৈছে এতিয়া প্ৰথম কিটাটো আমি নধৰো এফালৰ পৰা হিচাপ কৰিলো 32 টো 9 হ'ব এফালৰ পৰা হিচাপ কৰিলো 9 নম্বৰটো 32 টো হ'ব সেইকাৰণে আনসাৰটো 32 হ'ব এটো পৰীক্ষাত বহুতে ভুল কৰিছিল আৰু দুই এজনে শুদ্ধও কৰিছে কাৰণ ইয়াত সকলো শিক্ষাৰ্থী নম্বৰসমূহ ধৰি মধ্যমা নিৰ্ণয় কৰিব দিছে যদি সকলোতে নিদিলেহেঁতেন তেতিয়া বেলেগ কথা এম টো দিয়া আছে বাৰংবাৰতা বিভাজন তালিকাৰ পৰা বহুলক নিৰ্ণয় কৰা সূত্ৰটো লিখিব দিছে কিন্তু বহুলক নিৰ্ণয় কৰা তিনটা সূত্ৰ আছে তিনটাৰে যিকোনো এটা লিখিলে হ'ল মুঠ সমান L1 + F1 / F1 + F2 * I O টো দিয়া আৰু এটা দিছিলে ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে এটো আকৌ আগৰবাৰো আহিছিলে তাৰ পিছৰটো হৈছে শিক্ষণৰ মৌলিক অনুবন্ধনবাদ তত্ত্বৰ স্ৰষ্টা কোন আছিল আইভান পেট্ৰভিচ পেভলভ
তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যনখিনি এইখিনি তোমালোকে প্ৰয়োজন সাপেক্ষে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা 2 নম্বৰটোত দিয়া আছে তলত দিয়া যিকোনো 12টা প্ৰশ্ন উত্তৰ দিয়া কাৰণ ইয়াত বহুতখিনি দিয়া আছে তাৰে যিকোনো 12টা কৰিলেই হ'ল আগতে ইমানখিনি সুবিধা নাছিলে 2 এটাৰহে অৰ কুৱেশ্যন থাকে আজিকালি কিন্তু বহুতখিনি অপশ্যন দিয়ে তাৰ পৰা যিকোনো 12টা কৰিব দিয়ে এতিয়া এইটো আছে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা 2টা পৰামৰ্শ উল্লেখ কৰা বি ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ 2টা প্ৰয়োজনীয়তা উল্লেখ কৰা চি পত্ৰ বা ডাকযোগে দিয়া শিক্ষাৰ 2টা সুবিধা উল্লেখ কৰা ডি পৰিৱেশ শিক্ষাৰ 2টা উদ্দেশ্য উল্লেখ কৰা ই মহিলা সবলীকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা এফ শিক্ষণৰ সংযোগপাত তত্ত্ব কি জি স্মৃতি প্ৰক্ৰিয়াৰ লগত জড়িত যিকোনো 2টা পৰ্যায় বা স্তৰ উল্লেখ কৰা এইচ মানসিক স্বাস্থ্য বিজ্ঞানৰ 2টা উদ্দেশ্য উল্লেখ কৰা আইটো দিয়া আছে তলত দিয়া তথ্যৰাশিৰ পৰা গড় আৰু বহুলক নিৰ্ণয় কৰা ইয়াত গড় আৰু বহুলক নিৰ্ণয় কৰিব দিওঁতে তোমালোকে প্ৰথম গড়টো উলিয়াব লাগিব গড়টো উলিওৱাৰ পিছত আকৌ বহুলক উলিয়াবৰ কাৰণে তোমালোকে মধ্যমাটো উলিয়াই ল'ব লাগিব আৰু কেতিয়াবা এটো লিখিলেও হয় যে ইয়াত ধৰা 2টা একেই ৰাখি নাই 2টা বা 3টা বা অধিক একেই ৰাখি নাই সেইকাৰণে ইয়াত বহুলক নাই বুলিও কিছুমান ছাত্ৰ ছাত্ৰীয়ে লিখা দেখিছোঁ পৰীক্ষাত সেইকাৰণে এইটো তোমালোকৰ নাই বুলি লিখিলেও শুদ্ধ হ'ব আৰু যদি তোমালোকে গড় মধ্যমা উলিয়াই সেইটো ফৰ্মুলাৰ পৰা থাইছ মিডিয়ান মাইনাছ টুৱাইছ মিন কৰি দিয়া তেনেকৈও উলিয়ালেও শুদ্ধ হ'ব জেটো দি আছে কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ হিচাপে গড়ৰ 2টা সুবিধা উল্লেখ কৰা কেটো দি আছে মধ্যমাৰ 2টা অসুবিধা উল্লেখ কৰা এলটো স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন কাৰণ দৰ্শোৱা তাৰ মানে আমাক স্মৃতিৰ বাবে বিস্মৃতি লাগে তাত 2টা কাৰণ লিখিলে হৈ যায় 2 নম্বৰ আছে যিহেতু আমাক লাগে নে নালাগে স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন কিয় লাগে কাৰণ আমাৰ কিছুমান দুখদায়ক অভিজ্ঞতা থাকে সেইখিনি পাহৰি যাবৰ কাৰণে আমাক কি লাগে বিস্মৃতি লাগে আৰু এটা কি আমাৰ বেছি অলাগতিয়াল কথা কিছুমানো অপ্ৰয়োজনীয় কথা কিছুমান যদি আমাৰ সেভ হৈ থাকে তেতিয়া কি হয় সেইখিনি মানে এনে অদৰকাৰী হিচাপে আমাৰ থাকি যায় বা নতুন কথা সোমাবৰ কাৰণে দিগদাৰ হয় সেইকাৰণে এই অপ্ৰয়োজনীয় কথাবিলাক আঁতৰি যাবৰ বাবে আমাক বিস্মৃতিৰ প্ৰয়োজন 2টা কাৰণ লিখিলে হ'ল এমটো দি আছে পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা 2টা পাৰ্থক্য লিখা কোনোবা এবাৰ সম্পৰ্ক আহিলে কোনোবা এবাৰ পাৰ্থক্য আহে এইটো চাই লিখিব লাগে কাৰণ বহুত ছাত্ৰ ছাত্ৰীয়ে পাৰ্থক্য আহোঁতেও সম্পৰ্ক লিখে বা সম্পৰ্ক আহিলে পাৰ্থক্য লিখে এনটো দি আছে অগতানুগতিক শিক্ষাৰ 2টা উদ্দেশ্য উল্লেখ কৰা অটো আছে পৰিৱেশ শিক্ষাৰ 2টা নীতি উল্লেখ কৰা ইটো দি আছে মূল্যবোধৰ শিক্ষা বুলিলে কি বুজায় এই একেখিনি কুৱেশ্যনে বাৰে বাৰে ৰিপিট হোৱা দেখা যায় কাৰণ এইকেইটা কুৱেশ্যন আগৰবাৰো আহিছিলে এবাৰো ৰিপিট হৈছে শেষত দি দিছেগৈ একেকেইটাকে 3টো আছে 3 তোমালোকৰ বহুতখিনি দিয়া আছে তাৰে ভিতৰত যিকোনো 10টা প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছে 4x10 এইটো দিয়া আছে মাধ্যমিক শিক্ষা আয়োগে আঙুলিয়াই দিয়া ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ 4টা আখুৱা উল্লেখ কৰা আখুৱা বুজি পাইছে না আখুৱা মানে হৈছে সমস্যাখিনি বি বা দুখ ত্ৰুটিখিনি মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা শাৰীৰিক শিক্ষাৰ যিকোনো 4টা প্ৰয়োজনীয়তা আলোচনা কৰা চি জনসংখ্যা শিক্ষাৰ যিকোনো 4টা প্ৰয়োজনীয়তা আলোচনা কৰা ডি প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি শৈক্ষিক মূল্য আলোচনা কৰা অন্তৰ্দৰ্শন শিক্ষণৰ 4টা বৈশিষ্ট্য লিখা এফটো দি আছে শ্ৰেণীকক্ষৰ পৰিৱেশৰ অনুশীলন নীতিৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা জিটো দি আছে বিস্মৃতিৰ যিকোনো 4টা শাৰীৰিক কাৰণ আলোচনা কৰা এইচটো দি আছে অনুবন্ধন শিক্ষণৰ 4টা বৈশিষ্ট্য আলোচনা কৰা আইটো দি আছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা ইয়াতে এটা কথা কৈ দিওঁ যে এইখন পেপাৰত 23ৰ পেপাৰখনত শিক্ষণ পাঠটোৰ বহুতখিনি বেছি প্ৰশ্নই ইয়াত উল্লেখ আছে মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা কেটো দিয়া আছে বাৰংবাৰতা বিভাজন তালিকা কাক বোলে সংগৃহীত তথ্যসমূহ শ্ৰেণীবদ্ধ কৰি বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰোঁতে প্ৰয়োজন হোৱা বিভিন্ন পৰ্যায়সমূহ আলোচনা কৰা এলটো দিয়া আছে সামগ্ৰিক লেখচিত্ৰিক প্ৰতিনিধিত্ব কাক বোলে লেখচিত্ৰ প্ৰতিনিধিত্বৰ সাধাৰণ নীতিসমূহ আলোচনা কৰা এমটো দিয়া আছে তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা একে অক্ষৰেখা ব্যৱহাৰ কৰি এটা চিত্ৰ আৰু এটা বহুভুজ অংকন কৰা লেখ কাগজ ব্যৱহাৰ কৰিবা এটা চিত্ৰতে তোমালোকৰ বহুভুজো থাকিব মানে একে অক্ষৰেখা ব্যৱহাৰ কৰিব দিছে চিত্ৰ থাকিব আৰু বহুভুজো থাকিব এনটো দি আছে মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰে 2টা পিঠিৰ সদৃশ ব্যাখ্যা কৰা অৰ্থাৎ দুইটাই যে মাজত সম্পৰ্ক আছে সেইটো উল্লেখ কৰিলে হ'ল 4টো দিয়া আছে যিকোনো 4টা প্ৰশ্ন উত্তৰ কৰিব দিছে ইয়াত তোমালোকৰ 6টা প্ৰশ্ন দিয়া আছে 4টা কৰিলে হ'ল প্ৰথমটো আছে এইটো মাধ্যমিক শিক্ষা বুলিলে কি বুজা স্বাধীনতাৰ পিছত অসমত মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা
বিটো দি আছে অগতানুগতিক শিক্ষা কাক বোলে অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য আলোচনা কৰা নেক্সট সিটো দি আছে দূৰ শিক্ষা কাক বোলে দূৰ শিক্ষাৰ তাৎপৰ্যপূৰ্ণ দিশসমূহ আলোচনা কৰা এই দুটা কুৱেশ্যন প্ৰায় একে ডি স্মৃতি কাক বোলে ভাল স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা ই শিক্ষণ বুলিলে কি বুজা শিক্ষণৰ গুৰুত্বপূৰ্ণ চৰ্তসমূহ আলোচনা কৰা তাৰপিছত এটা অংক আছে F2 তলৰ বাৰংবাৰতা বিভাজন তালিকাৰ পৰা চতুৰ্থ বিচ্যুতি নিৰ্ণয় কৰা এটা চতুৰ্থ বিচ্যুতিটো তোমালোকৰ ইয়াতে কৰি দিছিলোঁ পেপাৰখনতে প্ৰথমে তোমালোকৰ চতুৰ্থ বিচ্যুতি ফৰ্মুলা কিটা জানিব লাগিব Q1 উলিয়াব লাগিব তাৰপিছত Q3 তাৰপিছতহে Q ওলাব প্ৰথম Q1 উলিয়াবৰ কাৰণে আমি n/4 টো উলিয়াই ল'ব লাগিব আৰু টোটাল n টো দিয়া থাকে n মানে 62 আৰু 60 ক আমি আধা কৰি আধা নহয় মধ্যমাঠে আধা কৰা হয় ইয়াত 4 ভাগ কৰিব লাগিব 4 ভাগ কৰিলে তোমালোকৰ 15 পাম সেই 15 টো আমি প্ৰথমতে উলিয়াই ল'ম CF ইয়াত CF ৰ লাইনটো এটো তলৰ পৰা সঞ্চয়ী বাৰংবাৰতাখিনি আমি যোগ কৰি উলিয়াই ল'ম যোগ কৰি উলোৱাৰ পিছত কি হ'ব আমি এই 16 অ 15 এই 15 সংখ্যাটো আমাৰ কোনটো লাইনত আছে এই 16 নম্বৰ লাইনটোতে আছে এটো লাইনতে Q1 আছে বুলি আমি ধৰি লম সেই 16 ৰ জাস্ট তলৰটো হ'ব CF আৰু হেতু লাইনতে থকাটো F টো হৈছে FQ আৰু তাৰে নিম্ন শ্ৰেণী অন্তৰালটোৰ পৰা 0.5 এটা মাইনাস কৰিলে আমাৰ 49.5 ওলাব হেতু হ'ব L 50 ৰ পৰা 0.5 এটা মাইনাস কৰিম এতিয়া এটো ইয়াত কৰা আছে L + n/4 - CF divided by FQ into I এটোৰে ফৰ্মুলাটো মতে পাতি দিলে এটো 53.67 ওলালে এইফালে তোমালোকৰ এটো Q3 উলিয়াবৰ কাৰণে 23/4 টো আমি উলিয়াই ল'ম 23/4 টো হ'ব 45 আৰু 45 টো ঠিক হেদৰে আমি সঞ্চয়ী বাৰংবাৰতা কোনটো ঘৰত আছে চাই ল'ম ইয়াতে 50 ঘৰত আছে আমি এটো লাইনতে আমি Q3 আছে বুলি ধৰি ল'ম Q3 আছে বুলি ধৰি লোৱাৰ পিছত তাৰ ঠিক তলৰটোই হ'ব 43 টো হ'ব CF হেতু লাইনতে থকাটো হ'ব FQ আৰু এটো 70 ৰ পৰা 0.5 এটা মাইনাস কৰিলে 69.5 হ'ব L এটো ফৰ্মুলা মতে পাতি দিলে আৰু ইনটু I টো জানিছা ইয়াৰ পৰা ইয়ালে দূৰত্বটো মাজত কেইটা সংখ্যা অৰ্থাৎ সোমাই আছে ইয়াতে 70 পৰা 74 হলে পাঁচটা সংখ্যা আছে 70 71 72 73 74 পাঁচটা সংখ্যা সোমাই আছে কাৰণে ইনটু 5 I2 এদৰে Q3 টো আমি 70.93 পালো তাৰ পিছত Q ফৰ্মুলাটো আছিল Q3 - Q1 divided by 2 ঠিক এদৰে কৰিলে আমি 8.63 आंसर পাম ঠিক আছে ইয়াৰ পিছত আমি 24 পেপাৰখন আলোচনা কৰিম এখন হল 24 পেপাৰ 24 পেপাৰত আৰু বেছি অপচন দিয়া আছে তোমালোকৰ 23তকৈ বেছি অপচন দিয়া আছে আৰু তোমালোকৰ বহুত আজিকালি সুবিধা যিকোনো প্ৰশ্ন উত্তৰ কৰিলেই হ'ল কাৰণ তাৰ পৰা তোমালোকৰ 12টা কৰিবলৈ একেবাৰে সহজ যিকোনো 12টা দিয়া থাকিব আৰু কৰবাত 15টা দিয়া আছে কৰবাত 16টা দিয়া আছে তাৰ পৰা তোমালোকে 12টা বা 10টা কৰিব লাগে ইয়াত প্ৰথমটো দিয়া আছে 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল অধ্যক্ষ আছিল লক্ষ্মণ স্বামী মুডালিয়াৰ ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ বিটো আছে 1926 চনৰ পৰা 1948 চনলৈকে অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছিল ইয়াত তাৰ পিছত দিয়া আছে দেশত ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আমি জানো যে প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় কি আছিল এটোটো কোৱেশ্যনত আহি থাকে কি আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয় তাৰে কোড আছিল হেখন অন্ধ্ৰ প্ৰদেশৰ হায়দৰাবাদত আছিল না অন্ধ্ৰ প্ৰদেশ লিখিলে হ'ব ডিটো আছে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্ক অনুপস্থিতি দেশ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এটোটো কেবাটাও শিক্ষা হয় তোমালোকৰ দূৰ শিক্ষা লিখিলেও হ'ব অৰ্থাৎ দূৰৱৰ্তী শিক্ষা লিখিলেও হ'ব বা মুক্ত শিক্ষা লিখিলেও হ'ব আৰু ডাকযোগে শিক্ষাটোতো প্ৰত্যক্ষ সম্পৰ্ক নাথাকে সেই কাৰণে তোমালোকে গুটেকিটা লিখিব পাৰিবা অগতানুগতিক শিক্ষাও লিখিব পাৰিবা ইটো আছে 1869 চনতে 1869তে ডেছ নামৰ এজন জাৰ্মান জীৱবিজ্ঞানীয়ে পৰিৱেশ সচেতনতাৰ কথা উল্লেখ কৰিছিল এই বিজ্ঞানীজনৰ নাম আহিছে আৰ্নেষ্ট হেকেল আছিল উত্তৰটো আৰ্নেষ্ট হেকেল তাৰ পিছত কৈছে জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকা সমাজতত্ত্ববিদ ডেছে দাঙি ধৰিছিল কোন আছিল এজন আলভা মিৰডাল এটো প্ৰায় আহি থকা কোৱেশ্যন যিটো আছে গেষ্টাল এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে দেশ বা সম্পূৰ্ণ আকাৰ এটো পৰীক্ষাত বহু ল'ৰা-ছোৱালীয়ে লিখা দেখিছে এই সমগ্ৰটো বহুতে ভুল কৰিছে সম্পূৰ্ণ আকাৰটোকে আকৌ সম্পূৰ্ণ বুলি লিখি দিছে তেনেকৈ কৰিলে নহয় সমগ্ৰ দিয়া আছে কিতাপত সমগ্ৰ লিখিব লাগিব সমগ্ৰ বা সম্পূৰ্ণ আকাৰ আৰু কিছুমানে আকাৰো লিখিছে ইয়াৰ ঠাইতে
আৰু কেতিয়াবা আহে এইটো গেষ্টাল্টটো কি শব্দ আহে এইটো জাৰ্মান শব্দ বহুভুজ অংকন কৰোঁতে বাংৱাটাৰ মানসমূহ শ্ৰেণী অন্তৰালৰ ডেছৰ ওপৰত সংস্থাপন কৰা হয় তাৰমানে তলৰ ফালে তোমাৰ দুটা ৰেখা থাকে তোমালোকে পাইছাই YO আৰু OX হয়নে OX ৰেখাৰ ডালত তোমালোকক কিহৰ ওপৰত অংকন কৰা হয় বহুভুজ সেইটো তোমালোক আহিছে বহুভুজটো কিহৰ ওপৰত অংকন কৰা হয় বহুভুজটো মধ্যমানৰ ওপৰত অংকন কৰা মধ্যমানটো আমি উলিয়াই ল'ব লাগিব বহুভুজ যেতিয়া অংকন কৰিব দিয়ে তেতিয়া আমি মধ্যমান উলিয়াই ল'ব লাগিব মধ্যমান শ্ৰেণী অন্তৰাল দুইটা প্লাস কৰি তাক 2 হৰণ কৰিলে মধ্যমানটো ওলায় আইটো আছে কোন চনত অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল এটো বহুতে এনসাৰটো 2005 লিখিছে আৰু 2007 লিখিছে কাৰণ 2005 টো কিছুমান কিতাপত দিয়া আছে সেইকাৰণে হেতু কাটি দিয়া হোৱা নাই 2007 টো ৰাইট এনসাৰ যেটো আছে কোন চনৰ পৰা অসমৰ 12 বছৰীয়া স্কুলীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে 1973 পৰা নেক্সট আহিছে কোন চনত ভাৰতবৰ্ষ মহিলাৰ সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হৈছে তো আগতো আহিছে 2001 চনত শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য এই উক্তিষাৰ কাৰ আছিল এডৱাৰ্ড গেটছৰ আছিল নেক্সট এম টো আছে শিক্ষণৰ সংযোগবাক তত্ত্বৰ স্ৰষ্টা কোন আছিল ইএল থৰ্নডাইক আছিল শিক্ষণৰ ফলাফলৰ বা পৰিণামৰ নীতি কাক বোলে এটো তোমালোক মান বহলাই লিখিব লাগিব 2-3টা লাইনত লিখিলে হয়ব নেক্সট আছে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা মাথন এই উক্তিটো কাৰ আছিল মেকডুগেলৰ আছিল অনুমিত গড় পদ্ধতিৰে এটো পদ্ধতিকে হৈ আছে কোৱেশ্চনত পদ্ধতিৰে গড় নিৰ্ণয় কৰা সূত্ৰটো হ'ল m = m + summation fx dash divided by n into I এটো তোমালোকৰ অংকটোৱে কৰি থৈ দিয়া আছে আগৰ পেপাৰখনত তাৰ পিছত আহিব 2 মাৰ্কছত দিয়া আছে তোমালোকৰ যিকোনো 12টা কৰিবলৈ দিছে 12টা কৰিলে 24 নম্বৰ থাকিব কিন্তু ইয়াত তোমালোকৰ বহুত অপচন দিয়া আছে ও লেকে দিয়া আছে এটো আছে অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ পৰামৰ্শৰ দুটা উল্লেখযোগ্য প্ৰভাৱ উল্লেখ কৰা এটো প্ৰভাৱ দিছে কোনো এবাৰ প্ৰভাৱ তেন্তে ইয়াত কিন্তু প্ৰভাৱটো আহিছিল প্ৰভাৱ মানে কোঠাৰী আয়োগৰ প্ৰভাৱৰ ফলত কি হৈছিল 10+2+3 গাঠনিটো গুটে অসমতে প্ৰযোজ্য হৈছিল হেতু জানা তেনেকে তোমালোকৰ দুটা যিকোনো লিখিলে হল বিটো আছে অগতানুগতিক শিক্ষাৰ দুটা গুৰুত্ব বা প্ৰয়োজনীয়তা উল্লেখ কৰা আনুষ্ঠানিক শিক্ষা বা অগতানুগতিক শিক্ষাৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা ডি জনসংখ্যা শিক্ষাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা ই শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা বা গুৰুত্ব উল্লেখ কৰা এফ টো পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা সম্বন্ধে উল্লেখ কৰা শিক্ষণৰ দুটা অভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ শৰ্ত উল্লেখ কৰা এইটো আছে অভ্যাস স্মৃতি কাক বোলে আই বিস্মৃতিৰ দুটা মানসিক কাৰণ উল্লেখ কৰা যে ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে আগ্ৰহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা মানসিক স্বাস্থ্যৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা এম মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা লক্ষ্য উল্লেখ কৰা তাৰ পিছত আছে কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ বুলিলে কি বুজা তাৰ পিছতো তোমালোকৰ গড় আৰু বহুলক নিৰ্ণয় কৰিব দিছে ইয়াতো ঠিক একে বহুলক ধৰা একে সংখ্যা কেইটা আছে চাই লবা যদি একে সংখ্যা নাই তেতিয়া নাই বুলি লিখিলেও শুদ্ধ হ'ব বা তোমালোকে মিন আৰু মিডিয়ান উলিয়াই মোড উলিয়াব পাৰি এটো দিয়া আছিল ইয়াত মিন 57 আৰু মোড 56 হয় কিছুমানে কিন্তু নাই বুলি লিখিলেও এটো কাটি দিয়া নহয় 3 তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ দিয়া পৰাপক্ষত তোমালোকে মোডটো মিডিয়ান উলিয়াই মধ্যমা উলিয়াই বহুলকটো নিৰ্ণয় কৰাটো বেছি ভাল হয় ইয়াত তাৰ পিছত আছে 3 তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ দিয়া ইয়াতো বহুতখিনি দিয়া আছে তাৰে যিকোনো 10টা কৰিব দিছে 4 নম্বৰ মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়া আয়োগে আগবঢ়োৱা 4টা পৰামৰ্শ মুক্ত শিক্ষাৰ 4টা উদ্দেশ্য উল্লেখ কৰা মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা পৰিৱেশ শিক্ষাৰ 4টা নীতি আলোচনা কৰা প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ 4টা বৈশিষ্ট্য আলোচনা কৰা অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ 4টা শৈক্ষিক বা শিক্ষাগত তাৎপৰ্য উল্লেখ কৰা ভাল স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা এইটো বিস্মৃতিৰ যিকোনো 4টা বৈশিষ্ট্য আলোচনা কৰা আই মনোযোগৰ যিকোনো 4টা বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ আলোচনা কৰা যে শিক্ষা ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব আলোচনা কৰা কে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা তাৰ পিছত আছে
L2 এটি শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা। M2 আয়তচিত্ৰ কাক বোলে? তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা আয়তচিত্ৰ অংকন কৰা। এটা আয়তচিত্ৰ অংকন কৰিব দিছে, লেখ কাগজ ব্যৱহাৰ কৰিবা, গ্ৰাফ পেপাৰ ব্যৱহাৰ কৰি আঁকিব লাগিব। তাৰপিছত N2 দিয়া আছে, দণ্ড বা স্তম্ভচিত্ৰ কাক বোলে? স্তম্ভচিত্ৰৰ বিভিন্ন প্ৰকাৰসমূহ উদাহৰণৰ সৈতে আলোচনা কৰা। 4টো আছে, তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াত মানে তোমালোকৰ 6টা দিয়া আছে, তাৰে যিকোনো 4টা কৰিব লাগে। 6টাৰে প্ৰথমটো আছে, ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলী আলোচনা কৰা। ইয়াত যে তোমালোকৰ দিয়া আছিলে 10+2+3, সেই গাঁথনিটো ধুনীয়াকৈ ইয়াত বুজাই লিখিব লাগিব। বি, মাধ্যমিক শিক্ষা সম্পৰ্কে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা। তাৰপিছত আছে, মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা? বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা। মহিলা সবলীকৰণ বুলিলে কি বুজা? মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। ই, শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি বুলিলে তুমি কি বুজা? শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা। F2 আছে, মধ্যমা নিৰ্ণয় কৰিবলৈ দিছিলে। মধ্যমা কাক বোলে? তলত দিয়া বিভাজন তালিকাৰ পৰা মধ্যমা নিৰ্ণয় কৰা। ইয়াত শ্ৰেণী অন্তৰাল দিয়া আছে, বাংবাৰ্তা দিয়া আছে। মধ্যমা উলিয়াব লাগে। মধ্যমাৰ ফৰ্মুলাটো কি আছিলে? ইয়াত মধ্যমাৰ ফৰ্মুলাটো লিখি দিয়া নহ'ল, তাতে লিখি দিছোঁ। মিডিয়ান সমান L+N/2 মাইনাছ CF ডিভাইডেড বাই FM ইনটু I। তাৰপিছত আমি প্ৰথমতে আমি N/2টো উলিয়াই ল'ব লাগিব। N/2 মানে 60ক দুভাগ কৰিলে 30 হ'ব। 30ৰ পিছত আমি এইডোখৰত আমি এই CFৰ লাইনটো গোটেইটো পাতি ল'ব লাগিব। ইয়াত মই লৰালৰি হোৱাৰ কাৰণে গোটেইখিনি নাই দিয়া, আধালৈকে প্ৰয়োজন হোৱালৈকে পাতি লৈছোঁ। এইডোখৰে CF মানে সঞ্চয়ী বাংবাৰ্তাটো। প্ৰথমে 2 ঠাইত 2 হ'ব, আকৌ 2 2 4, 4 2 7, 7 5 12, 12 8 20, 20 12 32, এনেকৈ পাতি পাতি গৈ থাকিব লাগিব। আমি শেষত এই 60টো ওলাবগৈ লাগিব ওপৰত। এতিয়া প্ৰথমে আমি N/2টো কোনটো লাইনত আছে চাই ল'ম। 32 আছে, 32 N/2টো এই 32 আৰু 20ৰ মাজত আছে, সেইকাৰণে এই 32 লাইনটোতে আমি মধ্যমা আছে বুলি ধৰি ল'ম। মধ্যমা আছে বুলি ধৰি লোৱাৰ পিছত তাৰ ঠিক তলৰটো হ'ব CF আৰু তাৰ সেইটো লাইনতে থকাটো হ'ব FM, মানে তাৰ বাৰংবাৰ্তাটোৱে হ'ব এইটো FM। তাৰপিছত আছে সেই লাইনটোতে থকা যিটো নিম্ন শ্ৰেণী অন্তৰাল তলৰটো, তাৰ পৰা আমি 0.5 এটা মাইনাছ কৰিলে 54.5 হ'ব। এতিয়া ফৰ্মুলা মতে বহাই দিলে আমি এইটো 58.67 এনচাৰ হ'ব। ঠিক আছে, ধন্যবাদ শেষলৈকে চোৱাৰ বাবে। আৰু তোমালোকৰ কিবা প্ৰশ্ন থাকিলে সুধিব পাৰা। আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, আৰু কিবা কিবি কমেণ্ট থাকিলে জনাবা। ধন্যবাদ।